আজি দিনটো আমাৰ বাবে এটা পৰম পবিত্ৰ দিন। এইভাবে পৰম পবিত্ৰ দিন নহয় যে কোনোবা এজন আগত সভাপতি আছিলে, আজি আমি আৰু এজন সভাপতি পাম। এই কাৰণে আজিৰ দিনটো এটা আমাৰ বাবে পৰম পবিত্ৰ দিন যে ভাৰতীয় জনতা পাৰ্টিয়ে আজিৰ দিনটোত আকৌ এবাৰ প্ৰমাণ কৰিলে যে আমাৰ দলৰ নেতা হ'বলৈ ৰজাঘৰৰ সন্তান হোৱাৰ প্ৰয়োজন নাই। সাধাৰণ স্বয়ংসেৱক এজনে নিষ্ঠাৰে সৈতে কৰ্তব্য পৰায়ণতাৰে দলটোৰ ৰাজ্যিক সভাপতি পদ অধিষ্ঠিত হ'ব পাৰে। আজি যদি কংগ্ৰেছ দললৈ চাওঁ বা আন দললৈ চাওঁ, প্ৰথম যে এই ব্যক্তিজনৰ ওপৰত কাৰ আশীৰ্বাদ আছে, এই ব্যক্তিজন কোন পৰিয়ালৰ সন্তান, আৰু যেতিয়াই কংগ্ৰেছ দলে ৰজাঘৰৰ যদি কোনোবা সন্তানক দেখা পায়, তেতিয়াহ'লে মই একেবাৰে সৰু ভাষাত কৈছো যে আপোনালোকে যদি ৰাস্তাৰ কুকুৰক বিস্কুট এখন দেখুৱাই থাকে, কুকুৰটো যেনেকে বিস্কুটৰ ফালে খেদি থাকে, তেনেকে ব্লুবাৰ্ড আৰু ৰজাঘৰৰ সন্তান পালে কংগ্ৰেছীসকলে তেওঁলোকৰ গাত জঁপিয়াবলৈ আৰম্ভ কৰে। কিন্তু বিজেপিয়ে বিচাৰি থাকে যে ক'ৰ পৰা এজন সাধাৰণ কাৰ্যকৰ্তাক বিচাৰি পোৱা যায়, ক'ৰ পৰা এজন সাধাৰণ মানুহক বিচাৰি পোৱা যায় যোন নিজৰ কৰ্তব্য নিষ্ঠাৰে অসাধাৰণ হ'ব পাৰে। আৰু ভাৰতীয় জনতা পাৰ্টিয়ে অসমত আজি যিমান কেইজন ৰাজ্যিক সভাপতি নিৰ্বাচিত কৰিলে, ৰঞ্জিত দত্ত ডাঙৰীয়াক বাদ দি প্ৰায় আটাইবোৰে ইয়াত বহি আছে, এই গোটেইবোৰে সাধাৰণ পৰিয়ালৰ পৰা অসাধাৰণভাৱে ভাৰতীয় জনতা পাৰ্টিক নেতৃত্ব দিছিল। আৰু যেতিয়াই সংগঠন পৰ্বই এনেকুৱা এজন সাধাৰণ ব্যক্তিক অসাধাৰণ কৰি তোলে, সেই দিনটো আমাৰ বাবে পৰম পবিত্ৰ দিন, সেই দিনটো আমাৰ বাবে আনন্দৰ দিন। আজি দিলীপ শইকীয়াক যদি আমি সুধো, আপোনাৰ দেউতা মুখ্যমন্ত্ৰী আছিল নেকি, আপোনাৰ দেউতা মন্ত্ৰী আছিল নেকি, দেউতাকৰ নামটোৱে যদি কোনোবাই জানে, সেইটোৱে বহুত ডাঙৰ কথা। দেউতাৰ পৰা আমি ঐতিহ্য লওঁ, পৰম্পৰা লওঁ, দেউতাৰ পৰা আমি প্ৰেৰণা লওঁ, কিন্তু দেউতাৰ সাহস আৰু আশীৰ্বাদেৰে আমি নিজৰ পথেৰে নিজক মহিয়ান কৰি তুলিবলৈ চেষ্টা কৰোঁ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ অকল অসমতেই নহয়, এই সংগঠন পৰ্বত যিমান ৰাজ্যিক সভাপতি হ'ব, ৰাষ্ট্ৰীয় সভাপতি হ'ব, ইয়াৰ পৰাই বহি মই গেৰেণ্টি দি ক'ব পাৰো, কোনো এজন দেউতাকৰ পৰিচয় লৈ সভাপতিৰ পদলৈ নাযায়, নিজৰ সাংগঠনিক পৰিচয়েৰে তেওঁ সেই সভাপতিৰ পদত অধিষ্ঠিত হ'ব। অকল ৰাজ্যিক সভাপতিয়ে নহয়, আমাৰ বুথৰ যিসকল সভাপতি হ'ল, মণ্ডলৰ সভাপতি হ'ল, জিলাৰ সভাপতি হ'ল, প্ৰত্যেকজন ব্যক্তিয়ে আজি একোটা অসাধাৰণ দায়িত্ব পালন কৰিছে। সাধাৰণ ঘৰৰ সন্তান আমি, ৰজা ঘৰৰ সোৱাদ আমাক নালাগে, আমাক প্ৰজা ঘৰৰ সোৱাদ লাগে। আমাক ৰজা ঘৰৰ সোৱাদৰ পৰিৱৰ্তে প্ৰজাৰ আনন্দ আমাক লাগে। সেয়ে হৈছে ভাৰতীয় জনতা পাৰ্টি, আৰু সিয়েই ভাৰতীয় জনতা পাৰ্টিক আন ৰাজনৈতিক দলবিলাকৰ পৰা পৃথক কৰিছে, মহিয়ান কৰিছে, গৌৰৱান্বিত কৰিছে। আজিৰ এই দিনটোত মই পুনৰ এবাৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আমাৰ নেতা অমিত শ্বাহ আৰু জে.পি. নাড্ডা ডাঙৰীয়াক আমাক নিৰন্তৰ পথ প্ৰদৰ্শনৰ কাৰণে আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত আমি এজন নতুন সভাপতি পাম, কিন্তু এই দিনটো আমাৰ পিছলৈ ঘূৰি চোৱাৰো সময়। ভৱেশ কলিতা ডাঙৰীয়াক 4টা বছৰ আগতে আমি এনেকৈ আমাৰ দললৈ আদৰণি জনাইছিলো। সেই দিনটো ভৱেশ কলিতা ডাঙৰীয়াৰ পিতৃৰ পৰিচয় আমি লোৱা নাছিলো, আৰু আজি ভৱেশ কলিতা ডাঙৰীয়াই যোৱা 4টা বছৰ এটা সাধাৰণ পৰিয়ালত জন্ম হৈ আমাক কেইবাটাও অসাধাৰণ কীৰ্তিমান আমাৰ সন্মুখলৈ লৈ আহিল। তেখেত নিৰ্বাচন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতীয়
পাৰ্টিয়ে 5টাকৈ উপনিৰ্বাচনত বিজয়ী হ'ল তাৰ ঠিক পিছতে ভাৰতীয় জনতা পাৰ্টিয়ে আটাইকেইটা পৌৰসভাৰ নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হ'ল তাৰ পিছতে ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আমি গুৱাহাটী পৌৰ নিগমত অভূতপূৰ্ব বিজয় লাভ কৰিবলৈ সক্ষম হলো ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বতে কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত আমি বিজয়ী হলো ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আমি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজয়ী হলো আৰু ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বতে প্ৰথমবাৰৰ বাবে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক 11টাকৈ লোকসভাৰ আসন উপহাৰ দিবলৈ আমি সক্ষম হলো আৰু ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বতে অসমত প্ৰথমবাৰৰ বাবে 65% সংখ্যালঘু লোক থকা চামুগুৰি সমষ্টিও 25 বছৰ পিছত আমি কংগ্ৰেছ দলৰ পৰা কাঢ়ি আনিবলৈ সক্ষম হলো এজন সাধাৰণ পৰিয়ালৰ এজন অসাধাৰণ ব্যক্তি আজি ভাৰতীয় জনতা পাৰ্টিক অজস্ৰ গৌৰৱেৰে মহিমামণ্ডিত কৰিলে এই সময়ছোৱাতে ভাৰতীয় জনতা পাৰ্টিৰ কুবিখাল ৰাজ্যিক কাৰ্যালয় উদ্বোধন হ'ল এই সময়ছোৱাৰ ভিতৰতে ভাৰতীয় জনতা পাৰ্টিৰ 31খনকৈ জিলাত স্থায়ী কাৰ্যালয় নিৰ্মাণ হ'ল আৰু এই সময়ছোৱাৰ ভিতৰতে ভাৰতীয় জনতা পাৰ্টিয়ে 200টাতকৈও অধিক মণ্ডল কাৰ্যালয় বনাবলৈ সক্ষম হ'ল আজি মই গৌৰৱেৰে সৈতে ক'ব পাৰো যে ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত যোৱা 4টা বছৰ আমি যিমান কীৰ্তিমান স্থাপন কৰিছো সেই কীৰ্তিক ভাঙিবৰ বাবে অজস্ৰ আৰু নতুন প্ৰচেষ্টা কৰিব লাগিব আৰু নতুন তেজেৰে আমাৰ দলটোক মহিয়ান কৰিব লাগিব 65 লাখ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্য আৰু এই প্ৰাথমিক সদস্য কোনেও ঘৰত বহি ৰচিদ কাটা নাই মোবাইলত আবেদন কৰিছো ওটিপি আহিছে ওটিপি পূৰ্ণ কৰিছো আৰু তাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ আজি 65 লাখ সদস্যৰে আমাৰ দলটোক মহিয়ান কৰা হৈছে পুৰণা ভাষাত কোৱা হৈছিল এখৰ যেতিয়া অধিপতি হয় তেওঁক শইকীয়া বুলি কোৱা হয় আজি আমি 65 লাখ সদস্যৰ অধিপতি কৰি দিলীপ শইকীয়া ডাঙৰীয়াক নিৰ্বাচিত কৰিছো 65 লাখ সদস্যৰ সমান্তৰালভাৱে 68,000 সক্ৰিয় সদস্যৰ নিৰ্বাচন হ'ল আমাৰ দলটোৱে 95% মণ্ডল সভাপতি নিৰ্বাচিত কৰিলে 98% 4খন জিলাক বাদ দি জিলা সভাপতি নিৰ্বাচিত কৰিলে আৰু এনেকুৱা সুন্দৰ পৰিচালনা যে ইমান ডাঙৰ সংগঠন পৰ্বত এটা সামান্য প্ৰতিবাদৰ মৃদু ধ্বনিও আমি কতো শুনিবলৈ নাপাওঁ আজি কতো আমি দলে এবাৰ নতুন নিয়ম কৰিলো যে মণ্ডল সভাপতি 45 বছৰৰ তলত হ'ব লাগে অগ্ৰজজনে আশীৰ্বাদ দিলে কোনেও আপত্তি নকৰিলে জিলা সভাপতিৰ বাবে বয়স ধৰি দিয়া হ'ল অগ্ৰজজনে আশীৰ্বাদ দিলে কোনেও আপত্তি নকৰিলে আৰু শেষত এডাল মমে যেনেকৈ নিজৰ পোহৰ দি এসময়ত নিজে আঁতৰি যায় সেইদৰে আজিৰ দিনটোত ভৱেশ কলিতা ডাঙৰীয়াই গৌৰৱেৰে সৈতে নিজৰ চকীখনৰ পৰাও আজি আঁতৰি আহিছে কিয় আঁতৰি আহিছে আমি দলে নিয়ম বনাইছিলো যে জিলা সভাপতিসকলে নিৰ্বাচন খেলিব নোৱাৰে ভৱেশ কলিতা ডাঙৰীয়াৰ লগত মই কথা পাতিছিলো ভৱেশ কলিতা ডাঙৰীয়াই মোক কৈছিলে যে যদি জিলা সভাপতিয়ে নিৰ্বাচন খেলিব নোৱাৰে ৰাজ্যিক সভাপতিয়েও নিৰ্বাচন খেলিব নোৱাৰে আৰু মই যেহেতু নিৰ্বাচন খেলিম মোৰ নামটো দ্বিতীয়বাৰৰ বাবে বিবেচনা কৰিব নালাগে এনে ধৰণৰ ত্যাগ এনে সাহস অকল ভাৰতীয় জনতা পাৰ্টিৰ মাজত দেখা পোৱা যায় আন কোনো দলত সেই সাহস দেখিবলৈ পোৱা নাই আজি মই কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাই 4খন মণ্ডল সভাপতি নিৰ্বাচিত কৰক 38জন জিলা সভাপতি নিৰ্বাচন কৰক
ৰাজীৱ ভৱনত কিমান খণ্ড খণ্ড বিখণ্ড যুদ্ধ লাগিব তাৰ কোনো উদাহৰণ আমি দিব নোৱাৰো তাৰ কোনো উদাহৰণ নাথাকিব আজি বোলে বৰপেটাত ৰাজীৱ ভৱন জ্বলি গ'ল কালি বোলে ধুবুৰীত ৰাজীৱ ভৱন জ্বলি গ'ল কিন্তু আজি এজনৰ পৰা আন এজনলৈ সভাপতিৰ দায়িত্ব হস্তান্তৰ হৈছে কতো তু শব্দ এটাও নাই আৰু এই হৈছে ভাৰতীয় জনতা পাৰ্টি বিজয়া চক্ৰৱৰ্তী বাইদেউ নাৰায়ণ বৰকটকীৰ দৰে অগ্ৰজজন আজি আহিছে নতুনক আশীৰ্বাদ দিয়াৰ বাবে আজি দিনটোত যোনে য'তে আছে সকলোৱে নতুনক আশীৰ্বাদ দিবৰ বাবে পুৰণাজনক কৃতজ্ঞতা জনাবৰ বাবে আজি আমি ইয়াত সমবেত হৈছো কাৰো লগত দিলীপ শইকীয়া কাৰ মানুহ দিলীপ শইকীয়া কোনে সভাপতি পাতিলে কোনেও নাজানে মাত্ৰ এটাই কথা জানে দিলীপ শইকীয়া ভাৰতীয় জনতা পাৰ্টিৰ এজন গৌৰৱী কাৰ্যকৰ্তা আৰু যেতিয়া দিলীপ শইকীয়াক আমি দেখা পাওঁ ভৱেশ কলিতাক আমি দেখা পাওঁ তেতিয়া আমি প্ৰত্যেকজনে বুজি পাওঁ যে এই দলটোত কাম কৰি থাকোঁতে ময়ো সেইখন আসনত গৈ বহিব পাৰিম মোক বাদ দি এই দলত মই নিজে বেলেগ চিন্তা নকৰো যদি দিলীপ শইকীয়াৰ সাধাৰণ ঘৰৰ পৰিয়ালত জন্ম হৈ অসাধাৰণ হ'ব পাৰিছে ময়ো দলটোক নিষ্ঠাৰে সেৱা কৰি মই এনেকৈ এদিনে আসনখনত বহিব পাৰিম এই হৈছে আমাৰ প্ৰেৰণা যুৱ মৰ্চাৰ সদস্যসকলক মই আজি আহ্বান জনাম এই দৃশ্য নান্দনিক দৃশ্য এই দৃশ্য এক পবিত্ৰ দৃশ্য আৰু এই দৃশ্য ভাৰতীয় জনতা পাৰ্টিৰ বাদে আন দলত দেখা পোৱা নাই কোনো দলত আমি দেখা নাপাওঁ এই দৃশ্য কেৱল মাত্ৰ ভাৰতীয় জনতা পাৰ্টিত দেখা পোৱা মই আজিও দিনটোত মনত পেলাম সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যেতিয়া মোক দায়িত্ব দিছিল একে পৰিৱেশ আছিল আৰু আজি যেতিয়া ভৱেশ কলিতা ডাঙৰীয়াই দিলীপ শইকীয়াক দায়িত্ব দিছে একে পৰিৱেশ ই ভাৰতীয় জনতা পাৰ্টিৰ মহানেতাক ভাৰতীয় জনতা পাৰ্টিৰ পবিত্ৰতাক ই আকৌ এবাৰ প্ৰমাণ কৰিছে আৰু সেইকাৰণে মই আজিৰ দিনটো পৰম পবিত্ৰ দিন বুলি অভিহিত কৰিছো সংগঠন পৰ্বৰ চতুৰ্থ পৰ্বত আমি এক এনে মহান দৃশ্য দেখিবলৈ পাইছো পঞ্চম পৰ্যায় আমাৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনতো আমি এনেকুৱা এটা দৃশ্য দেখা পাম এজন সাধাৰণ পৰিয়ালৰ সদস্য গৈ অসাধাৰণ আসনত অধিষ্ঠিত হ'ব এই হৈছে ভাৰতীয় জনতা পাৰ্টি শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল কেতিয়াবা দায়িত্ব মধুৰ হয় আৰু কেতিয়াবা দায়িত্ব প্ৰত্যাহ্বানমূলক হয় ভৱেশ কলিতা বিধানসভাৰ নিৰ্বাচনৰ পিছত দলৰ সভাপতি হৈছিল দিলীপ শইকীয়া বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দলৰ সভাপতি নিৰ্বাচিত হৈছে এটা বিধানসভাৰ নিৰ্বাচন আৰু অসমৰ দৰে প্ৰদেশ এখনৰ নিৰ্বাচনৰ গুৰিয়াল বঠাৰ দায়িত্ব লোৱা সাধাৰণ দায়িত্ব নহয় হবিয়াৰ পৰা ধুবুৰীলৈ কাৰ্বি পাহাৰৰ পৰা ডিমাচা পাহাৰলৈ বৰাক উপত্যকাৰ পৰা জোনাইলৈ আজি সমগ্ৰ ৰাজ্যখনত আমি আমাৰ দলটোক সঞ্জীৱনী শক্তিৰে আমি আকৌ এবাৰ প্ৰাণবন্ত জীৱন্ত কৰিব লাগিব বহু ক্ষমতাশীল ব্যক্তিৰ মাজৰ পৰা 126 জন ব্যক্তিক নিৰ্বাচিত কৰিব লাগিব আৰু তাৰ মাজত সুন্দৰভাৱে নিৰ্বাচন পৰিচালনা কৰিব লাগিব আৰু বিধানসভা নিৰ্বাচনৰ যোৱাৰ আগতে পঞ্চায়ত নিৰ্বাচন দিলীপ শইকীয়া ডাঙৰীয়াই পৰিচালনা কৰিব লাগিব আৰু তাৰ পিছতে জনজাতীয় আমাৰ কাউন্সিলসমূহৰ নিৰ্বাচন পৰিচালনা কৰিব লাগিব বিটিআৰৰ নিৰ্বাচন পৰিচালনা কৰিব লাগিব এই বছৰটো আটাইতকৈ প্ৰত্যাহ্বানৰ বছৰ এই বছৰটো আটাইতকৈ কষ্ট আৰু সাধনাৰ বছৰ মই